নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত সেৱা জনাই আজিৰ খণ্ডটি আৰম্ভ কৰিছোঁ। গুৰুজনাই আমালৈ আগবঢ়াই থৈ যোৱা এই ভাগৱত শাস্ত্ৰভাগীৰ ধাৰাবাহিক পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আমি আমাৰ গুৰুগৃহৰ পৰা আৰম্ভ কৰিছোঁ। ইতিমধ্যে তৃতীয় স্কন্ধৰ খুব ভাল লগা অংশ সেই অংশত আমি উপনীত হৈছোঁ। তৃতীয় স্কন্ধৰ সৃষ্টিৰ বৰ্ণনা পাৰ হ'ল। এতিয়া প্ৰশ্নবোৰ আৰম্ভ হৈছে আৰু প্ৰশ্নৰ উত্তৰবোৰ যেন বিচাৰি হাহাকাৰ কৰিছে পৰীক্ষিতে। আমাৰ মাজত দীপক ব্ৰহ্ম বাপ আছে। তৃতীয় স্কন্ধৰ সম্পূৰ্ণ পাঠ আৰু ব্যাখ্যা আপোনালোকে দীপক ব্ৰহ্ম বাপৰ জৰিয়তে আপোনালোকে শুনিবলৈ পাব। গতিকে আহক আজিৰ খণ্ডটি আমি আৰম্ভ কৰোঁ। কৃষ্ণ হৰি নাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি ৰাম শ্ৰীমদ্ ভাগৱতম শ্ৰীকৃষ্ণায় নমঃ ও নমো ভাগৱতে वासुदेवाय जन्म आदि ऐस्य जतु अन्य आदि इतरत स्वार्थे स अभिग्वसरत् तेने जाघ्रीद कवय मुज्जन्ति यत् सूरयः तेजो वरीमिदं यथा विनिमयो यत्र त्रिसर्गं ऋषः धम्ना स्वेन सदा निरस्तकोकं सत्यं परमनिमहि धर्म प्रोजितकैटपुत्र परम निर्मत्स्वरणं सतं वेदं वस्तवमत्र वस्तु सीवनं तापत्रय उन्मिलनं श्रीमद्भागवते महामुनिकिरे किंबा परिरीश्वरः सद्य रिद्ध अवरिद्ध कृत्यभिः शुश्रूषभिः तत्सनत् निगम कल्पतरुगलितं फलं शोकमोखद अमृतदवसंयुतं पीबत भागवतं रसम आलयं मुहुर्मुहुः रसिका भुवि भवोकाः निगम कल्पतरुगलितं फलं शोकमुखाद अमृतदवसंयुतं पीबत भागवतं रसम आलयं मुहुर्मुहुः रसिका भुवि भवोकाः। औ हरि औ राम। কৃষ্ণ সুপ্ৰভাত দৰ্শক শ্ৰোতাবৃন্দ। ND24 এই চেনেল যোগে বিশ্বাসে মিলয় হৰি এই আধ্যাত্মিক অনুষ্ঠানটিৰ মাধ্যমেৰে সনাতন হিন্দু ধৰ্মৰ একশৰণ হৰিনাম ধৰ্মৰ যিসমূহ আধ্যাত্মিক শাস্ত্ৰ আছেগে নিগম শাস্ত্ৰ সেইসমূহৰ অধ্যয়ন অধ্যাপনা পঠন পাঠন প্ৰচাৰ নিমিত্তে ND24 চেনেলটিয়ে এই বিশ্বাসে মিলয় হৰি নামৰ কাৰ্যক্ৰমণিকাৰ জৰিয়তে প্ৰচাৰৰ ব্যৱস্থা কৰিছে আৰু তাৰ অংশস্বৰূপে এই অনুষ্ঠান চলি আছে। আৰু আমাৰ ভনী এঞ্জেলাই আপোনালোকক সূত্ৰধাৰ হিচাপে ধাৰাভাষ্যকাৰ হিচাপে এই প্ৰত্যেকটো খণ্ডৰ আদিতে কি হৈ আছে কি হ'বলৈ গৈ আছে সমস্তখিনি আপোনালোকক অৱগত কৰাই আছেগে। আৰু এইকণ সুযোগ দিয়াৰ বাবে আমি এই চেনেলটোৰ সমস্ত কৰ্মকৰ্তাক বিষয়ববীয়াক লগতে শব্দযন্ত্ৰীসকলক দৃশ্যযন্ত্ৰী সমস্তকে আমি সেৱাভাগ নিবেদন কৰিছোঁ। আহক আমি তৃতীয় স্কন্ধৰ শেষৰ খণ্ডলৈকে আমি আগবাঢ়ি যাওঁ। কৃষ্ণ ইতিমধ্যে যোৱা খণ্ডত কৰ্দম আৰু দেৱহতীৰ আমি সংসাৰখন দেখিবলৈ পালোঁ। আৰু যোৱা খণ্ডটিৰ শেষৰ ফালে কপিল প্ৰভুৱে মাতৃক স্বৰূপ জ্ঞান ভক্তি জ্ঞান নিষ্কাম আৰু কেনেকৈ এটি সন্তান মাতৃগৰ্ভত স্থিতি হয় সন্তানৰ বা ভ্ৰূণটোৰ বিকাশ হয় যাক এম্ব্ৰায়লজি বুলি কওঁ আমি। এটি ভ্ৰূণৰ তিল তিলকৈ কেনেকৈ বিকাশ হয়গৈ আৰু তাতে আমি যোৱা খণ্ডত সামৰিছিলোঁ। আহক আমি কপিল প্ৰভুৰ দ্বাৰা বৰ্ণনা হোৱা ভ্ৰূণৰ বিকাশৰ সেই বিশেষ খণ্ডটিলৈকে আমি আগবাঢ়ি যাওঁ। হে ৰাম কপিল বদতি ও শুনিও মানবী সজীৱৰণী কাৰ যত
কৰ্মৰ ইচ্ছাই পুৰুষৰ মন হে প্ৰৱেশয় উদৰত নাৰীৰ শৃংগাৰ সময় বেলাত হলে তহিতে যাই স্ত্ৰীৰ শুনিতে একেলগ হুয়া হৈ উদৰত লয়ে ঠাই এক ৰাত্ৰ ভৈলে দুই লাগ হয় হে বৰ্তুল পঞ্চৰাত্ৰত দশম দিনত কঠিন হুয় হে বদৰি ফলৰ মত ও পাছ দুই মাসে ও ক্ষীৰ বাহু আদি ভিন্ন হুৱে অংগছয় তৃতীয় মাসত ও লুমন ক্ষয় আদি ও চিহ্নলিংগই উপজয় চাৰি মাসে মিলি সাত ধাতু হয় ও ক্ষুধা তৃষ্ণা পঞ্চমত ছয় মাস ভৈলে ও জাল যেন ওচৰমে ও বেৰয়তা ৰয়ংগত হে মাতৃৰ দক্ষিণ ও উদৰত ভ্ৰমে ক্ষণে যুগ সমজাই যেন মতে তৈত বালক বাৰ হয় হে তাৰ কথা শুনা আপ্যায়নী নামে নাৰী গোটতাৰ ও নাৰীতে ভুই আছে বন্ধ স্ত্ৰীৰ অন্তত সেই মতে সিটো নাৰীৰ আছে সম্বন্ধ সেই পথে যাই অন্নপান ৰস হে মাতৃয় যৌত ভুঞ্জয় তাত হন্তে সিটো চৱালৰ দেহ হে প্ৰতিক্ষণে বাঢ়ি যায় ও গাঁৱৰ বিষত হে প্ৰতিক্ষণে আতি প্ৰাণ হুৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনিও কয় আৰু এই দুখ হুৱে যেন মত জ্বলা টেঙালুন ও খাৰয়া দিকনি মাৱে খাই যত যত তাৰৰ সজাই শৰীৰে পৰয় মূৰ্ছা যাই সেহি মত হাত ভৰি গল চৰ্মে বেঢ়ি আছে কুক্ষিত পৰিয়া ছয় কিঞ্চিতে কয়ংগ লৰিতে নপাৰে ঐ বাখাৰ চতক যেন পূৰ্ব কৰ্মবশে খতেক বৎসৰ লোভিয়া মনে স্মৰণ নাহি সুখ শান্তি দীৰ্ঘ কৰিয়াতি হে ফুকাৰয় ঘনে ঘন সাত মাহ হন্তে বুধক লোভিয়া ভয়ত দেহা কম্পয় প্ৰসূতি বাহুৱে নিমিত্ত একত্ৰে ও থাকিবা কনপা ৰয় হে সুধীসকল এনেদৰে কপিল প্ৰভুৱে মাতৃক এটি সন্তান মাতৃগৰ্ভত স্থিতি লোৱাৰ পৰা কেনেদৰে একলা একলাকৈ 16 কলা হয় যেনেদৰে দ্বিতীয়াৰ জুন গৈ কেনেদৰে পূৰ্ণিমা হয়গে সেই বৰ্ণনা আপোনালোকক আগবঢ়াইছে যেতিয়া এগৰাকী পুৰুষ আৰু এগৰাকী নাৰীৰ তেওঁলোকৰ ইচ্ছা অনুসৰি মিলন হয় আৰু শাৰীৰিক এই মিলনৰ অন্তত যেতিয়া তেওঁলোকৰ নিষ্পত্তি হয় আৰু শৃংগাৰ ৰসৰ কেলি কৰাৰ অন্তত নিষ্পত্তি হ'লে পুৰুষৰ শুক্ৰই নাৰীৰ গৰ্ভত তেওঁ কি কৰেগে ডিম্বাণু নিষিক্ত কৰে আৰু তাৰ ফলত এটি সন্তান মাতৃগৰ্ভত স্থিত হয় আৰু এৰাতি পাৰ হ'লে পুৰুষৰ শুক্ৰাণু আৰু নাৰীৰ ৰক্ত লগ লাগি এটি
আকৃতি ধাৰণ কৰে আৰু 5 ৰাতি অতিক্ৰম কৰিলে সি বৰ্তুল অৰ্থাৎ গোলাকাৰ আকৃতি ধাৰণ কৰে যেতিয়া লাহে লাহে 10 দিন বাগৰিবগে 10 দিন অতিক্ৰম হ'লে এটা বগৰী ফলৰ সমান আকৃতি হয় যেতিয়া 60 দিন হ'ব 8 সপ্তাহ হ'ব 8 সপ্তাহত সেই ভ্ৰূণটোৰ হাত ভৰি মূৰ ইত্যাদি চিনিব পৰা অৱস্থালৈ আহে আৰু 12 সপ্তাহ যেতিয়া হ'ব অৰ্থাৎ তৃতীয় মাহ তেতিয়া সেই সন্তানটোৰ শৰীৰত পিতৃ মাতৃৰ ভূমিতত্ত্ব পৰা অহা নোম নখ ছাল ইত্যাদি চিনি পোৱা হয় আৰু সেই সন্তানটো পুৰুষ সন্তান হ'ব নে নাৰী সন্তান হ'ব তাক তৃতীয় মাহত চিনাক্ত কৰিব পাৰি কিন্তু কন্যা সন্তানবিলাকৰ ওপৰত কৰা অত্যাচাৰৰ নিমিত্তে পৃথিৱীৰ বহুকেইখন সভ্য দেশে ভ্ৰূণৰ লিংগ নিৰূপণ অপৰাধ বুলি ঘোষণা কৰিছে আজিৰ তাৰিখত কোনোবাই যদি গৰ্ভস্থ সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব বুলি চিকিৎসকক সোধে তেতিয়াহ'লে আমাৰ ভাৰতত ভাৰতীয় দণ্ডবিধি আইন অনুসৰি লিংগ নিৰূপণ কৰা চিকিৎসকজনক আৰু লিংগ কি হ'ব বুলি সোধা অভিভাৱককো জৰিমনা বিহিব কিন্তু আমাৰ এই ভ্ৰূণ বিজ্ঞানে কৈছে যে সেই সন্তানটো পুৰুষ সন্তান হ'ব নে নাৰী সন্তান হ'ব নে সেয়া তৃতীয় লিংগৰ হ'ব সেয়া সন্তান যেতিয়া 12 সপ্তাহ হয় অৰ্থাৎ 3 মাহ হয় সেয়া চিনাক্তকৰণ কৰিব পাৰি যেতিয়া সন্তানটোৰ 16 সপ্তাহ হ'ব অৰ্থাৎ 4 মাহ হ'ব দিন হিচাপত 120 দিন হ'ব তেতিয়া সপ্তধাতু হ'ব আৰু যেতিয়াই সেই সন্তানটোৰ 150 দিন হ'ব আৰু 20 সপ্তাহ হ'ব সেই সন্তানটোৰ ভোক পিয়া লাগিবলৈ আৰম্ভ কৰে আৰু সেই সন্তানটোৰ নাভিৰে সৈতে মাতৃৰ নাভি সংযোগ হৈ থাকে আৰু সেই নাভিৰে মাতৃয়ে যি খায় সেই সন্তানে পায় সেয়েহে এটি সন্তানৰ গৰ্ভস্থ সন্তানৰ যেতিয়া 150 দিন হয় বা 5 মাহ হয় তাক বেদাচাৰ অনুসৰি পুংসৱন বুলি কয় এটি ভাল সন্তান হওক বুলি সংকল্প কৰি কৰা কাৰ্য সেই নিমিত্তে আমাৰ অসমীয়া সমাজতো সেই কন্যাগৰাকীক পঞ্চামৃত খোৱা হয় আৰু আমাৰ সংহিতাত আৰু মনুস্মৃতিত উল্লেখ কৰা হৈছেগে মাহী পেহী খুৰী জেঠী আইতা মাতৃ সম্বন্ধীয় কেইগৰাকীমান আই লগ লাগি এই কাৰ্যটো গোপনে সমাধা কৰিব আৰু লোকক নজনাব কইনাজনীক সাৱধানী অৱলম্বন কৰিবলৈকে কোৱাব কাৰণ এই প্ৰসূতি মাতৃগৰাকীয়ে কি ধৰণৰ কষ্ট পাব কি ধৰণৰ সাৱধানতা ল'ব লাগিব সেই বিষয়ে অভিজ্ঞ এগৰাকী মাতৃৰ দ্বাৰা বুজাবলৈ সংহিতাত আৰু মনুসংহিতাত নিৰ্দেশ দিয়া হৈছে আৰু যেতিয়া 180 দিন হ'ব অৰ্থাৎ 6 মাহ হ'ব তেতিয়া সেই সন্তানটোৰ ডাৰ্ম অৰ্থাৎ ছালখনৰ নিৰ্মাণ আৰম্ভ হয় আৰু এই ছালখন গঠন হ'বলৈ আৰম্ভ হ'লে যেতিয়া ছালখনে পূৰঠ হ'বলৈকে আৰম্ভ কৰে মেচিউৰিটি লাভ কৰে তেতিয়া এখন জালৰ দৰে গোটেই শৰীৰটোক সন্তানটোক আৱৰি ধৰে 6 মাহ হ'বলৈ জালজনা চৰ্মে বেৰ হয় তাৰ অংগত আৰু যেতিয়া 6 মাহ অতিক্ৰম কৰে লাহে লাহে সন্তানটোৱে মাতৃৰ গৰ্ভাশয়ত দক্ষিণ দিৱসলৈকে গতি কৰে মাতৃৰ দক্ষিণ উদৰতা ভ্ৰমে ক্ষণে ক্ষণে সোমাই যায় আৰু 7 মাহত সন্তানটোৱে প্ৰৱেশ কৰাৰ লগে লগে মাতৃৰ যন্ত্ৰণা আৰম্ভ হয় আৰু মাতৃয়ে প্ৰত্যেক দিনটোৱে যেন নেজাই নোপোৱাই এটি ক্ষণেই যেন এটা এটা যুগ এনেকুৱা ধৰণৰ গানে যেনমতে তৈত বালক বাঢ়ে তাৰ কথা শুনা আপ্যায়নী নামে নাৰী গোটত আৰু আছে নাৰীত হৈ আছে বন্ধ স্থিৰৰ আন্তত সেইমতে সিটো নাৰীৰো আছে সম্বন্ধ যিডাল নাৰীত
সন্তানটোৰ সম্পৰ্ক হৈ থাকে যি বা নাৰীৰ মাজত এই সন্তানটো ডাঙৰ হয় তাক আমাৰ আধুনিক চিকিৎসা বিজ্ঞানৰ ভাষাত ফেলোপিয়ান টিউবছ বুলি কোৱা হৈছেগে আৰু যি ভাৱ নাৰীৰে মাতৃৰ পৰা খোৱা খাদ্যৰ কিছু অংশ সন্তানটোৱে পায় সেই নাৰীডালৰ নাম আপ্যায়নী নাৰী বুলি কোৱা হৈছে অৰ্থাৎ যি দ্বাৰেদি মাতৃয়ে গৰ্ভতেই সন্তানক আপ্যায়ন কৰে আৰু এনেদৰে মাতৃৰ সৈতে শিশুৰ গৰ্ভতেই সম্পৰ্ক হৈ থাকে আৰু মাতৃয়ে যি খায় সেই খাদ্য সন্তানেও তাৰ ৰস পায় সেয়েহে চতুৰ মাতৃসকলেকে অলপ বাছি খাব লাগে যিবিলাক গৰ্ভৱতী নাৰীয়ে খাদ্য বাছি নাখায় জ্বলা পোৰা বেছিকৈ খায় ভজা বেছিকৈ খায় মানে বেছি গুৰুপাকী খাদ্য খায় সেইবিলাক প্ৰসূতিয়ে গৰ্ভৱতী অৱস্থাত বৰ কষ্ট পায় কাৰণ বেছি জ্বলা বেছি টেঙা বেছি পোৰা বেছি ভজা ইত্যাদি খাদ্যবোৰ লগতে কঠিন প্ৰটিনযুক্ত যদি এনিমেল প্ৰটিন বেছিকৈ খালেগে আৰু সেইসমূহ খাদ্য তেওঁ হজম কৰিবলৈ টান হয় আৰু সেইসমূহৰ ৰসবিলাক গৰ্ভলৈকে গ'লেগে সন্তানে কষ্ট পায় আৰু সেয়েহে অভিজ্ঞ মাতৃসকলে অভিজ্ঞ জ্যেষ্ঠ নাৰীসকলে নতুনকৈ গৰ্ভৱতী হোৱা নাৰীসকলক এইবোৰ বুজাই দিব লাগে আজিকালি এনেদৰে বুজাই দিয়া নহয় বাবেই আৰু সব জানতা হোৱাৰ বাবে নিজেই সকলো জানে অন্যৰ পৰা শিকিব ইচ্ছা নকৰে কাৰণে এনে গৰ্ভৱতী অৱস্থাত বহু নতুন গাভৰু ছোৱালীয়ে বৰ কষ্ট পায় গতিকে অহংকাৰ নকৰি নিজৰ মূৰ্খামি ত্যাগ কৰি আপোনালোকে অভিজ্ঞ নাৰীক সুধি ল'বগে আৰু যি আমাৰ এই বিভাগৰ প্ৰসূতি বিভাগৰ চিকিৎসক আছে আপোনালোকে লাজ নকৰি সুধিব আৰু তেতিয়া আপোনালোকে সন্তানেও কষ্ট নাপাব সন্তানে প্ৰসৱ কৰাটো ভাল হ'ব আৰু মাতৃগৰাকীয়ে যথেষ্ট পৰিমাণৰ সকাহ পাব আৰু লাহে লাহে 8 মাহ হ'বগে 8 মাহত আৰু কষ্ট আৰু তাকে কৈছে যেতিয়া 8 মাহ পাবগে লাহে লাহে কি হয় প্ৰসূতি বায়ুৱে সন্তানটোক তলফালৰ পৰা তললৈ হেঁচা দিবগে আৰু যাতে সি প্ৰসৱত সুবিধা হয় কিন্তু মনত ৰাখিবগে 8 মাহৰ পৰা লিভাৰ দুৱেডানাম কিডনি মানে বৃক্ক পেংক্ৰিয়াছ দুৱেডানাম এইবিলাক অংগ প্ৰত্যংগৰ বিকাশ আৰম্ভ হয় বহুত অদূৰদৰ্শী মানুহে ভাল তিথিবাৰ চাই চিকিৎসকক জোৰ কৰি সময়তকৈ আগতেই শল্য চিকিৎসাৰ দ্বাৰা চিজাৰিং কৰি সন্তানক জন্ম দিয়াবলৈকে চিকিৎসকক বাধ্য কৰে এটা অপৰাধ আপোনাৰ সন্তানটোৱে সম্পূৰ্ণ বিকাশ নহওঁতেই যদি জন্ম পাবলগীয়া হয় তে ভৱিষ্যতে সি পংগু হ'ব আৰু এনে নকৰিবলৈকে আমি অভিভাৱকসকলক নতুনকৈ বিবাহ হোৱা আমি পুৰুষ নাৰীসকলক অনুৰোধ কৰিছোঁগৈ আপোনালোকে চিকিৎসকতকৈ ওপৰত নাযাব সন্তানটিক মাতৃগৰ্ভতে সম্পূৰ্ণ বিকাশ হ'বলৈকে দিয়ক আৰু সম্পূৰ্ণ সময় হোৱাৰ আগতেই শল্য চিকিৎসাৰ দ্বাৰা কৃত্ৰিমভাৱে তাক জন্ম দিবলৈকে প্ৰয়াস নকৰিব আৰু সেই আমাৰ কাটৰ অনুৰোধ থাকিল কাৰণ 8ম মাহৰ পৰা আমাৰ অতিকে প্ৰয়োজনীয় অংগ যকৃত বৃক্ক অগ্নাশয় দুৱেডানাম ইত্যাদিৰ বিকাশ হ'বলৈকে আৰম্ভ কৰে আৰু হাৰ্টৰ বিকাশ শেষ মুহূৰ্তলৈকে চলিয়ে থাকে গতিকে সম্পূৰ্ণ বিকাশ নহওঁতে জন্ম হ'লে সন্তানটো পংগু হোৱাটো স্বাভাৱিক আৰু নহ'লেও সি দুৰ্বল হ'ব ৰেজিষ্টেঞ্চ পাৱাৰ নাথাকিব ভৱিষ্যতে পৃথিৱীত তেওঁ বহুত কষ্ট পাব আৰু এনেদৰে জীৱটোৱেও অন্তৰতে মাতৃৰ উদৰতে বহুত কষ্ট পায় আৰু সেয়েহে সেই গৰ্ভস্থ জীৱটোৱে কৈছেগৈ গৰ্ভবাস হন্তে পুনু হুঁয়া বাসক কীৰ্তঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি তথা জীৱনিগততি জীৱক ৰাখিতে যিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম কৃষ্ণ আদি কৰি ধৰা অৱতাৰ ছয় হে ঈশ্বৰ আপুনি লীলা কৰি সন্তক পালন দুষ্টক দমনৰ নিমিত্তে বিভিন্ন অৱতাৰ ধাৰণ কৰে আৰু তাৰে ময়ো সেই কাৰ্যকমনিকাৰ অংশ হিচাপে মই মাতৃগৰ্ভলৈ আহিছোঁ হে ঈশ্বৰ মোক আপুনি জন্ম হোৱাত সহায় কৰক ময়ো শান্তি পাম আৰু মাতৃয়েও সকাহ পাব এই বুলি গৰ্ভতেই ঈশ্বৰত শৰণ লৈছেগৈ সেই গৰ্ভস্থ জীৱই যোনো বোলা আঁতৰ শৰণ কলয় আনো তাৰ কিবা ভেদ
ভগৱন্ত সেৱ মই পুনঃ সেৱক লৈও আহি পৰিচ্ছেদ মাতৃৰ গৰ্ভত পৰি আছোঁ মই দণ্ড যুগ সমজাই আঁত থাকোঁতেও যাৰ দুখ নাই প্ৰণামো তাহা নাপায় হে ঈশ্বৰ মই মাতৃগৰ্ভত পৰি আছোঁ আৰু গৰ্ভবাস দুখ মই পাইছোঁ আৰু হে ঈশ্বৰ সেইজনক মই নমস্কাৰ কৰোঁ যিয়ে মাতৃগৰ্ভত থাকোঁতে যি সন্তানে কষ্ট পোৱা নাই আৰু সন্তানক গৰ্ভত ধাৰণ কৰোঁতে যি মাতৃয়ে কষ্ট পোৱা নাই সেই সন্তান নিশ্চয় দিব্য সন্তান আৰু তেওঁক মই নমস্কাৰ কৰিছোঁ হে পঞ্চভূত দেশে হে পৰি আছোঁ মই হে বন্দী হৈয়া চিৰকাল ইটো দেহে যাক বান্ধিবে নপাৰে ও প্ৰণামো হে ন কৃপাল হে ভগৱন্ত ক্ষিতি অপ তেজ মৰুদ্যম এই পঞ্চভূতেৰে এই শৰীৰটো গঠন হৈছে কিন্তু এই পঞ্চভূতি দেহে যাক বান্ধি ৰাখিব নোৱাৰে সেইজনে পৰমাত্মা পৰমেশ্বৰ তেওঁক মই নমস্কাৰ কৰিছোঁ যদি বোলা ইটো অজ্ঞানীৰ বান্ধৱ হে জ্ঞানেতে নিবৰ্তয় ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিবে ইহাতে কি বালাগয় হে ৰাম ইপুনো কচিত আশংকাৰ শুনা হে উত্তৰ কহোঁ বুজাই যাহাৰ মায়াত জ্ঞান নষ্ট হৈয়া ও জীৱে মহাক্লেশ পাই যে হে মাতৃ যদি বোলে ভাবা যে অজ্ঞানীহে বান্ধ লৈ থাকে কেনেকৈ নিবৰ্তয় তেতিয়াহ'লে ঈশ্বৰক সেৱা কৰিবনো আৰু কি লাগে হে মাতৃ ঈশ্বৰক এইকাৰণে সেৱা কৰিব লাগে কাৰণ নহ'লে যদি সেৱা নকৰে সেৱাৰ মনোভাৱ নলয় বিধিৰ কিংকৰ হৈ থাকিব বিধিৰ কিংকৰ মানে এই পৃথিৱীত বাৰে বাৰে অহা যোৱা কৰি থকাটোৱে বিধিৰ কিংকৰ অৰ্থাৎ তেওঁ কেৱল খাব লাগে খাইছে উঠিব লাগে উঠিছে কৰিব লাগে কৰিছে কোনো নিৰ্দিষ্ট লক্ষ্য নাই নৈ নিজৰাৰ শেষ লক্ষ্যস্থান সমুদ্ৰ সেনেকৈ প্ৰত্যেকটো আত্মাৰ লক্ষ্যস্থান পৰমাত্মা পৰমাত্মালৈকে যেতিয়ালৈকে তেওঁ লক্ষ্য কৰি নলয় তেওঁ কক্ষচ্যুত ধূমকেতুৰ দৰে কক্ষচ্যুত উল্কাপিণ্ডৰ দৰে এদিন জ্বলি পৰি ছাই হৈ যাব কিন্তু তাৰ কোনো অস্তিত্ব নাথাকিব এটি কক্ষপথ থকা উচিত এটি লক্ষ্য থকা উচিত যেতিয়ালৈকে এটি জীৱৰ লক্ষ্যপথ কক্ষপথ দুয়োটাই স্থিৰ নহয় তেতিয়ালৈকে এই সংসাৰত তেওঁ প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি প্ৰকাৰ সংস্কাৰ কেতিয়াও শেষ নহ'ব বাৰে বাৰে পৃথিৱীলৈকে আহি থাকিব লাগিব আৰু এই জ্বলা যন্ত্ৰণাৰ শেষ নহ'ব আৰু তেওঁ কেতিয়াও হানো পাই নাপায় হান মানে যি জ্বালা যন্ত্ৰণা আপোনালোকে যন্ত্ৰণা আগৰ জীৱনত পালে এই জীৱনৰে বিগত সময়ছোৱাত যিখিনি যন্ত্ৰণা পালে দুখ ভোগ কৰিলে আৰু যিখিনি আপুনি এই পৃথিৱীত থাকিবলৈ গোৱা দিনলৈকে অনাগত ভৱিষ্যতে যিখিনি দুখ যন্ত্ৰণা আপোনাৰ জীৱনলৈ আহি আছে সেইখিনিক যিজনে উপলব্ধি কৰিছে আৰু যিজনে আহিবলগীয়া দিনৰ পাবলগীয়া দুখ কষ্টৰ পৰা পৰিত্ৰাণৰ উপায় পাইছে সেইটোৱে হানো পায় সেইসকলকে বুদ্ধিয়ক বা চতুৰ লোক বুলি কয় যিসকলে বিগত জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সচেতন হয় আৰু এনে কৰ্ম কৰে যাতে তেওঁ অদূৰ ভৱিষ্যতে আহিবলগীয়া দিনত দুখ ভোগ কৰিবলগীয়া নহয় তেওঁ শাস্তি খাবলগীয়া নহয় তেওঁ বিপদত পৰিবলগীয়া নহয় সেইকাৰণে কি বুলি কয় সাৱধানীৰ মৰণ নাই অত্যন্ত চতুৰ লোকসকলেহে হানো পায় গতিকে আপোনালোকে পাতঞ্জল যোগ প্ৰদীপৰ আজিৰ পৰা ৫,৫০০ বছৰ আগতেই পাতঞ্জল মুনিয়ে এই যোগ দৰ্শন ৰচনা কৰিছিল যোগ দৰ্শনত আপোনালোকে সমাধিপাত সাধনপাত বিভূতিপাত কৈবল্য পাদেৰে ১৯৫টি সূত্ৰ আছে তাৰে আপোনালোকে সমাধিপাদত আপোনালোকে হানুপায়ৰ ব্যৱস্থা পাব বিভূতিপাদতে পাব কেনেকৈ আপোনালোকে এই ক্লেশ এই অবিদ্যা এই যন্ত্ৰণাৰ পৰা মুক্তি পাব পাৰি আপোনালোকে অনুগ্ৰহ কৰি চাবচোন আপোনালোকে নিশ্চয় বহুতখিনি আপোনালোকে কি পাবগে সকাহ পাব আৰু বহুত আপোনালোকৰ জীৱনত উপকাৰ হ'ব
আৰু এনেদৰে এইবাৰ কেনেকৈ কষ্ট পাইছেগৈ মাতৃৰ উদৰত আকৌ কৈছে হে প্ৰভু ভগৱন্ত হে মই যেন দুখ পাওঁ হে তজুপদে কৰোঁ নিবেদন ও মাতৃৰ উদৰে ঘূণ ও বিস্তাৰ মুহূৰ্তৰে গৰ্ত হে পৰি মৰি আছো দুৰ্জন ও তাতে আৰু গৰ্ভাগ্নিয়ে হে সমস্ত নিৰদহে ও দিন মাহ কৰোঁ সুগণন ইটো নিকাৰৰ সন্তে ও কোনোদিনা কৰি কৃপাম ও বাহিৰ কৰিবা নাৰায়ণ হে ঈশ্বৰ মই মাতৃৰ গৰ্ভত বিস্তামূত্ৰৰ মাজত পৰি আছোঁ গৰ্ভাগ্নিত তাপ পাইছোঁ আৰু দিন যায় মাহ ভাগৰ এক্ষণে মই কামনা কৰিছোঁ মই যেন মুক্তি পাওঁ মই যেন ভূমিষ্ঠ হওঁ এই মোক গৰ্ভাগ্নিৰ পৰা তুমি মোক মুক্তি দিয়া আৰু মাতৃৰ গৰ্ভত থকা শেষকেইটা দিন সন্তানেও কষ্ট পাই থাকে আৰু এই কষ্ট মাতৃ অনুভৱ কৰে আৰু এনেদৰে যেতিয়া 10 মাহ 10 দিন সময় আহিব কাৰোবাৰ দুদিন আগত কাৰোবাৰ দুদিন পাছত আৰু তেতিয়া প্ৰসূতি বায়ুৱে সেই সন্তানটোক মাতৃ জুনিদাৰৰ ফালে আগবঢ়াই দিব তেতিক্ষণে বলৱন্ত হে প্ৰসূতি বায়ুৱে পায় এই অধমুখে গৰ্ভত অকৰয় পাছে সন্ত ঠেলি আনে নিৰুৎসাহ হৈ যাব হে মহাদুখে আশী উপ জয় হে ৰাম বিস্তাৰে শুনিতে আতিম শৰীৰে লিপিত হৈয়াম পৃথিৱীত পৰিবাগৰ অয়ম গৰ্ভৰ যতেক জ্ঞান সমস্তে গুচিলতাৰ তেয়া তেয়া কৰি আকান অয়ম যি মুহূৰ্ততে মাতৃগৰ্ভৰ পৰা সন্তান ভূমিষ্ঠ হয় আৰু সেই মুহূৰ্ততে সন্তানটিয়ে গৰ্ভত যি স্বৰূপ জ্ঞান আহিছিল এই মায়াদাৰেৰে মায়া মাতৃয়ে জন্ম দি ভূমি সংলগ্ন হোৱাৰ লগে লগে আত্মজ্ঞান সকলো পাহৰি যায় মায়াই তেওঁক আৱৰণৰে ঢাকি ধৰে আগতেই কৈছোঁ মায়াৰ দুটি দিশ আছে আৱৰণ আৰু বিক্ষেপ আৰু ভূমিষ্ঠ হোৱাৰ লগে লগে মায়াই আৱৰণ শক্তিৰে তাক সমস্ত মায়া জাপি দিয়ে আৰু পৰম নৰ কথা পৰে কিছু নজানয়ম স্তন অৰ্থ যদ্যপি কান্দয়ম পেট কামোৰয় বুলি মাতৃ এটা হক আনিম নিমৰৰ ৰস কপিয়াও সন্তানৰ প্ৰথম খাদ্য মাতৃ দুগ্ধ আৰু যেতিয়াই সন্তান ভূমিষ্ঠ হয় সন্তানে চেতনা পায় এটাই তেওঁলোকৰ উদ্দেশ্য যে মোক মায়ে স্তনপান কৰাব আৰু কেতিয়াবা কেতিয়াবা নতুন প্ৰসূতিৰ বিসংগতিও ঘটে কাৰণ আজিকালি প্ৰায়ে পৰিয়ালবোৰ সৰু সৰু হয় স্বামী স্ত্ৰীয়ে পিতৃ মাতৃৰ পৰা আঁতৰি পৃথকে থাকিবলৈ আৰম্ভ কৰে আৰু যেতিয়া কোনো সহায় নোহোৱা জ্যেষ্ঠজন নোহোৱা অৱস্থাত এটি সন্তান প্ৰসৱ হয় আৰু তেতিয়া এই নতুনকৈ মাতৃত্ব লাভ কৰা নাৰীগৰাকীৰ অভিজ্ঞতা কম হয় আৰু কেতিয়াবা এনেকুৱা হয় যে সন্তানে যেতিয়া কান্দিছে তেতিয়া মাতৃয়ে ভাবে এওঁক নিশ্চয় কৃমিয়ে দিগদাৰি কৰিছেগৈ সেইকাৰণে তেতিয়া মাতৃয়ে নিমৰ ৰস খুৱাই দিয়ে আচলতে তেতিয়া সন্তানটিৰ পিয়াহ লাগিছিল আৰু পিয়াহ লগা অৱস্থাত এই তিতা ৰস খুৱাই দিওঁতে সন্তানটোৱে ঠেৰেঙা লাগি মৃত্যুবৰণ কৰিবও পাৰে আকৌ কেতিয়াবা সন্তানটিয়ে যেতিয়া গাখীৰ নাখায় তেতিয়া ভাবে যে সন্তানটোক ভূত পিশাচে পালে ওপৰুৱাই পালে কিবা বেয়া অমংগল বস্তুৱে পালেগৈ এই বুলি হাতত জৰি বান্ধি দিয়ে কিবা কৰেগৈ ঘৰ ফুৰাই দিয়েগৈ বহুত কিবা কিবি কৰে কিন্তু তেওঁ বুজি নাপায় সন্তানটো যেতিয়া পেটত অসুবিধা হয় সন্তানটো যেতিয়া পেট কামোৰে তেতিয়া মাকৰ গাখীৰ নাখাবও পাৰে অৰ্থাৎ কেতিয়াবা যদি কান্দোতে কি কাৰণত কান্দিছে সেই পিয়াহত কান্দিছে নে কৃমিৰ বাবে কান্দিছেগৈ সেই অভিজ্ঞ মাতৃহে বুজি পায় সেয়েহে সেইসকল ভাগ্যৱান নাৰী
যিসকল নতুন প্ৰসূতিৰ কাষত নিজৰ মাতৃ বা শাহু মাতৃ থাকে আৰু তেওঁলোকে বুজাই দিয়ে যে বোৱাৰী এনেকুৱা হৈছে, মাজনী এনেকুৱা হৈছে, আৰু সেয়ে পাছলৈ অৱশ্যে এই প্ৰসূতিসকলৰ অভিজ্ঞতা হ'লে বুজি পোৱা হয় যে কি কাৰণত কান্দিছে। আৰু এনেদৰে সন্তান এটি কেনেকৈ ডাঙৰ হয়, এই ভ্ৰূণবিদ্যাৰ জৰিয়তে, ভ্ৰূণৰ বিকাশৰ জৰিয়তে মাতৃক আদ্যপান্ত বিৱৰি ক'লে। ইয়াৰ পাছত কৰ্দম পত্নী দেৱহূতিক পুত্ৰ কপিল মুনিয়ে এতিয়া আকৌ ক'ব যে বাকী থকা দিনকেইটা কেনেকৈ আগবাঢ়িব এই বিষয়ে মাতৃক কপিল প্ৰভুৱে কি কৈছে আমি শুনো। হে কপিল অৱদতি মাও শুনিও সাম্প্ৰত, হে যেন দুখ পাৱে জীৱে পৌগণ্ড কালত, পৰিবাক দেৱতাক গুৰুৰ গৃহত নপৰীয়া খেৰি খেলি ফুৰয় সতত, দেখিয়া গুৰুৱে আনি ধৰিয়াকো বাই হৈ আটাশ পানীয়া দুখে দণ্ড যোগ যায়। শিশুকালটোক পৌগণ্ড বুলি কৈছে। পৌগণ্ডৰ পিছত শৈশৱ আহিব, যৌৱন আহিব, বৃদ্ধ অৱস্থা আহিব। এনেদৰে জীৱনটোক 4 ভাগ কৰা হৈছেগৈ। আৰু বিদ্যাদানিক দিশত ব্ৰহ্মচাৰ্য, গাৰস্থ, বানপ্ৰস্থ, সন্ন্যাস। বিয়া কৰোৱাৰ আগমুহূৰ্তলৈকে এয়া হ'ল পুৰুষ আৰু নাৰীৰ দুয়োৰে কাৰণে ছাত্ৰ জীৱন, আৰু সেয়া ব্ৰহ্মচাৰ্যকাল, অৰ্থাৎ পৰম ব্ৰহ্মক ধ্যান কৰি অকৰ্ম, অসত্য, অকথা ইত্যাদিৰ পৰা আঁতৰি থাকিব লাগে। ছাত্ৰ জীৱনতেই যদি কামনা বাসনাৰ কথা ভবা হয়, কামনা চৰিতাৰ্থ কৰা হয়, অসৎসংগ লোৱা হয়, অখাদ্য গ্ৰহণ কৰা হয়, ঈশ্বৰ চিন্তাৰ পৰা বিমুখ হয়, প্ৰাৰ্থনা নকৰে, আধ্যাত্মিক ধ্যান ধাৰণাৰ পৰা বিৰত হয়, তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীয়ে ব্ৰহ্মচাৰ্য ৰাখিব নোৱাৰে। প্ৰথমেন আৰ্জিতম বিদ্যা, দ্বিতীয়ন আৰ্জিতম ধনম, তৃতীয়ন আৰ্জিতম পুণ্যম, চতুৰ্থেন কিংকৰীস্বতি। প্ৰথমতে বিদ্যা, বিদ্যাৰ ওপৰত ভিত্তি কৰি তেওঁ চিকিৎসক হ'ব, নে অভিযন্তা হ'ব, নে প্ৰযুক্তিবিদ হ'ব, নে শিক্ষক হ'ব, নে তেওঁ প্ৰশাসনিক বিভাগত যাব, নে সামৰিক বিভাগত যাব ইত্যাদি কথা, নে খেতিয়ক হ'ব, শিক্ষাৰ ওপৰত ভিত্তি কৰে। গতিকে প্ৰথমতে শিক্ষা আহৰণ কৰিব লাগে। শিক্ষা আহৰণ কালত ঈশ্বৰক ধ্যানত ৰাখিব লাগে, কেতিয়াও আন কথাত গুৰুত্ব দিব নালাগে। যেতিয়া বিবাহেৰে উপযুক্ত হয় আৰু বিবাহ পাশত আবদ্ধ হোৱাৰ পাছতহে সংসাৰখন আগবঢ়াই নিয়াৰ স্বাৰ্থত ভগৱন্তক কামনা কৰি ভক্তিযুক্ত মনোভাৱেৰে সংসাৰত আগবাঢ়িব লাগে আৰু ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে, তুমি আমাৰ সংসাৰলৈকে হা। গাৰস্থ জীৱন আৰম্ভ হয়। আৰু এনেদৰে গাৰস্থ জীৱনত পুৰুষ আৰু নাৰীয়ে লগ লাগি ভগৱন্তক কেনেকৈ সন্তান হিচাপে আনিবগৈ, পুত্ৰ বা পুত্ৰী হিচাপে আনিবগৈ, এই কথাষাৰ আৰু সাংসাৰিক ধৰ্মত সংসাৰ ধৰ্ম পালন কৰোঁতে কেনেকৈ সংসাৰত আগবাঢ়িলে দুখে নুচুব, এই কথাখিনি বৈদিক যুগত যিজন মহান পুৰুষে বুজাই দিছিল তেওঁকেই বাজপেয়ী বুলি কৈছিল। কাৰণ বৈদিক ভাষাত, উপনিষদৰ ভাষাত সংসাৰখনক বা বিবাহখনক বাজপেয় যজ্ঞ বুলি কোৱা হয়। এই বাজপেয় যজ্ঞত স্বামী হ'ল বাজপেয় যজ্ঞৰ পুৰোহিত, পত্নী হ'ল যজ্ঞৰ বেদী, শুক্ৰ বা বীৰ্যই হ'ল সেই যজ্ঞৰ আহুতি, সন্তানে হ'ল বাজপেয় যজ্ঞৰ ফল। আৰু এই বাজপেয় যজ্ঞৰ বিষয়ে, সংসাৰৰ বিষয়ে, স্বামীৰ বিষয়ে, পত্নীৰ বিষয়ে, সংসাৰ ধৰ্মৰ বিষয়ে, সংসাৰত কেনেকৈ চলিব লাগিব, জ্যেষ্ঠক শ্ৰদ্ধা, সমানত মিত্ৰতা, কনিষ্ঠক মৰম, অজ্ঞক কৰোণা, এই বিষয়ে যিয়ে বুজাই দিয়ে সেইজনেই হ'ল বাজপেয়ী। আৰু বাজপেয়ীসকলে উপনিষদৰ যুগত বিদ্যা শিক্ষা সাং কৰি উপাৰ্জনৰ পথ অনুসৰণ কৰি যেতিয়া সংসাৰত প্ৰৱেশ কৰে তেওঁলোকে বুজাইছিল। তৈতৰীয় উপনিষদত এই বিষয়ে সুন্দৰকৈ পাব। আৰু বৃহদাৰণ্যক আৰু ছান্দোগ্য উপনিষদত আপোনালোকে বাজপেয় যজ্ঞৰ বিষয়ে পাব। আৰু কথো উপনিষদত জীৱনত আচলতে শ্ৰেয় কি আৰু প্ৰেয় কি, আমাৰ প্ৰিয় কি আৰু আমাৰ বাবে শ্ৰেষ্ঠ কি, গ্ৰহণীয় কি, বৰ্জনীয় কি, নিন্দনীয় কি, সন্মানীয় কি, ত্যাগৰ কি, সমস্তখিনি আছে। আপোনাক সবে সময় সুযোগ সুবিধা পালে
অলপ অধ্যয়ন কৰিবচোন। কাৰণ আমি যদি সঁচাকৈ হিন্দু, সঁচাকৈ সনাতন হিন্দু, সঁচাকৈ একশৰণত আহোঁ, তেতিয়াহ'লে আমাৰ নিজৰ শাস্ত্ৰবোৰ যদি আমি নিজে অধ্যয়ন নকৰোঁ, কোনে কৰিব? আজি বিদেশী মুলুকৰ কিমান লোক আহি আমাৰ হিন্দু শাস্ত্ৰসমূহ অধ্যয়ন কৰিছে চাওকচোন। বেদৰ ওপৰত 40টা শাখাৰ ওপৰত গৱেষণা কৰি ডক্টৰ টনি নেডাৰে 40টা ডক্টৰেট ডিগ্ৰী পাবলৈ সক্ষম হৈছে। মহৰ্ষি মহেশ যোগীৰ শিষ্য, তেওঁতো আমাৰ ভাৰতৰ নহয়, কিন্তু আৰবৰ সেইজন মহান মনীষীয়ে তেওঁ হিন্দু ধৰ্মৰ 4খন বেদক লৈ বেদৰ 40টা শাখাৰ ওপৰত যদি গৱেষণা কৰি সফল হৈ 40টা ডক্টৰেট উপাধি ল'ব পাৰেগৈ, আমি কি কৰি আছোঁ? আমি অইন শাস্ত্ৰত পাৰ্গত, সময় পালে আন কথাত গুৰুত্ব দিওঁ, কিন্তু নিজৰ জীৱনটো কেনেকৈ ভাল হ'ব সেই বিষয়ে আমি গুৰুত্ব নিদিওঁ। বেলেগৰ কথাত গুৰুত্ব দিওঁ, কোনে কি কৰিছে, কোনে কি খাইছে, কিয় দিয়ে? উইদাউট ভাইলেট দ্য এথিক্স। এথিক্স মিনছ ডিচিপ্লিন, শৃংখলাবদ্ধতা। আনৰ অসুবিধা নোহোৱাকৈ, আনৰ স্বাধীনতাত আঘাত নিদিয়াকৈ এই জীৱনটো পাৰ কৰি নিয়াই আমাৰ উদ্দেশ্য হোৱা উচিত। এণ্ড বি নন জাজমেণ্টেল। কোনে কি কৰিছে তাৰ ওপৰত চকু দিয়াতকৈ আমি শুদ্ধ পথত আছোঁ নে নাই, নিজে কি কৰিছোঁ সেইখিনি মন কৰকচোন। গতিকে আনৰ দুখ আমি ঠিকেই দেখা পাওঁ, নিজৰ দুখ জানো আপুনি শুধৰাবৰ চেষ্টা কৰিছে? ফৰ অউন ৰেক্টিফিকেশ্যন, নিজৰ সংশোধনীৰ কাৰণে অকণমান চেষ্টা কৰকচোন, দেখিব আপুনি মহান হৈ গ'ল। আৰু সেয়েহে আমাৰ কপিল মুনে মাতৃক আমাৰ এই জীৱনটো মহান কৰিব লাগে, জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব লাগে, ইমান সুন্দৰ কথাসমূহ আমাক কৈ আছে। হে ৰাম আবেশুনা যেন গতি সকাম কৰ্মৰ, গৃহস্থম ধৰ্মস্থিত হুঞা যিটো নৰ। হে বেদৰ পুষ্পিত বাণী শুনি মনোহৰ, হে মনক কৌতুকে দ্ৰব্য জোৰাৱে বিস্তৰ। আৰম্ভয় যজ্ঞ পাছে শুনানা পশু মাৰি, ও দেৱ পিতৃ গণ কপু জয় সংকাৰী। কৰয় সংকল্প বোলে ও পাইবু স্বৰ্গ পুৰ, অপেচৰা সমে কিৰাম কৰিব প্ৰচুৰ। এই মতে কাময় আঁকি হুঞা বিমোহিত, সকাম কৰ্ময় কৰয় নানা বিপৰীত। হে মাতৃ, সাধাৰণতেই মানুহবোৰ লোভীয়া, মানুহ যশস্যা পাবৰ কাৰণে পাগল, কাণেৰে বেলেগৰ পৰা প্ৰশংসা পাবৰ কাৰণে পাগল, ছালখনেৰে বেলেগৰ পৰা স্পৰ্শকো পাবৰ বাবে পগলা হৈ থাকে। দৃষ্টিটো কথাই নাই। হে মাতৃ, গৃহাশ্ৰমত আমি কেনেকৈ থকা উচিত আৰু সেই বিষয়ে নজনাৰ কাৰণেই লোভমোহৰ বশৱৰ্তী হোৱাৰ বাবে, ত্যাগৰ ভাৱনা নথকাৰ বাবে মানুহ বিপদত পৰে। হে মাতৃ, নিশ্চয়কৈ জানিব, পণ্ডিতেও নুবুজয় বেদৰ পৰোক্ষ ভাষা, বেদৰ পৰোক্ষ বাক্য পণ্ডিতে নুবুজয়। হে মাতৃ, মূৰ্খয়ো বুজয় যদি গোবিন্দক ভজয়। গতিকে ঈশ্বৰত ধ্যান ধাৰণা নকৰি নিজৰ কামনা বাসনা চৰিতাৰ্থ কৰাৰ স্বাৰ্থত তেওঁলোকে ভাবে মই মৃত্যু হ'লে, মোৰ মৃত্যু হ'লে স্বৰ্গ লাভ কৰিম, আৰু এই কামনাকে কৰি তেওঁলোকে নিজৰ কামনা বাসনা পূৰণ কৰিব লাগে। নানা ধৰণৰ পূজা পাতলত তেওঁলোকে হাঁহ, পাৰ, ছাগলী, মহাদেৱ বলি দিয়ে। আৰম্ভ যজ্ঞ পাছে নানা পশু মাৰি, দেৱ পিতৃগণক পূজায় অহংকাৰী। আৰু তেওঁলোকে ভাবে এনেকৈ হাঁহ, পাৰ, মহ, ছাগলী বলি দিলেগে আমাৰ 21 পুৰুষ কি হ'বগে? মুক্তি পাব। অইন জীৱ জন্তুৰ বধ কৰি, অইন জীৱ জন্তুৰ হিংসা কৰি পেলাই আপোনালোকে পিতৃ মাতৃক কেনেকৈ কৰি আপোনালোকে মুক্তি দিবগৈ? সেইকাৰণে নাৰদে ব্যাসক কৈছেগৈ, হংস চাগ কাটি যিটো ৰুধিৰ কৰ্ম কৰে সি যেন স্বৰ্গ যায় নৰকত কোনো পৰে। হেৰা ব্যাস, তুমি যে চণ্ডী পুৰাণত লিখিলা হাঁহ, পাৰ, ছাগলী, মহ বলি দিলে স্বৰ্গত যাব, তেনেহ'লে নৰকলৈকে কোনে যাব? যমৰ দেখোন কামেই নোহোৱা হ'বগৈ।
হে ব্যাস শুনা হিংসা ধৰ্ম কেতিয়াও স্বীকৃত হ'ব নোৱাৰে সি কেতিয়াও সন্মান হ'ব নোৱাৰে আৰু সেয়েহে ব্যাসে নাৰদৰ পৰা কি জ্ঞান লাভ কৰিলে নাৰদে ব্যাসক কি বুলি ক'লে অহিংসা প্ৰতিষ্ঠায়ং তৎসন্নিধ পৰিত্যাগা হে ব্যাস অহিংসা প্ৰতিষ্ঠা কৰিব লাগিলে নন ভাইলেন্স তুমি হিংসা বৈৰীভাৱ ত্যাগ কৰিব লাগিব অস্তে প্ৰতিষ্ঠায়ম সৰ্বৰত্ন উপস্থাপনম যেটা স্নেহ চুৰি কৰা ভাৱনা যেতিয়া তুমি বাদ দিবা ত্যাগ কৰিবা ভগৱন্তৰ সকলো প্ৰকাৰৰ ৰত্ন তোমাৰ জীৱনত উপস্থিত কৰাই দিব আৰু হে ব্যাস তুমি নিশ্চয়কৈ জানিবা যিজনে হিংসা কৰে যিজনে হিংসা কাৰ্য কৰোৱাই যিখনে হিংসা কাৰ্যত সমৰ্থন কৰে এই তিনিটা পক্ষই দোষী কাৰণ তেওঁলোকে নিজৰ জীৱনৰ পদূলিত এজোপা বিষ গছৰ পুলি ৰুই লয় আৰু সেই বিষ গছৰ পুলিজোপা এদিন ফলে ফুলে জাতিষ্কাৰ হ'ব নাতি পুতিলৈকে সেই বিষ গছৰ ফল ফুল খাব আমি কোৱা নাই কোনে কৈছেগে নাৰদে কৈছে নাৰদে কাৰ কথা লৈ পেলাই কৈছে এয়া নাৰদৰ সেই বাক্যকেই পতঞ্জল মুনিয়ে তেওঁৰ যোগশাস্ত্ৰত চান্দিছেগে কি বুলি কৈছেগে যে হিংসা বিতৰ্কয় হিংসাক লৈ কোনো বিতৰ্ক নাই কাৰণ হিংসা সদায় নিন্দনীয় কাৰ্য কৃত কাৰিতা অনুমোদিতা যে হিংসা কৰে যে হিংসা কৰোৱাই যে হিংসা কাৰ্যত সমৰ্থন কৰে লোভ মোহ পোহাক্ৰমা তেওঁ লোভ মোহৰ অধিকাৰী হয় অন্তৰ্গতি হয় লোভ মোহৰ বশৱৰ্তী হয় এই হিংসা কাৰ্য কৰে আৰু ফল কি হ'বগে মৃদু মধ্যৌ অধিমাত্ৰা বিষ জ্ঞান অনন্ত ফলানি ইতি প্ৰতিপেক্ষা ভাৱনম যে হিংসা কৰে হিংসা কৰোৱাই হিংসা কাৰ্যত সমৰ্থন কৰে তেওঁলোকে লোভ মোহৰ বশৱৰ্তী হয় আৰু তাৰ ফলাফল হিচাপে কোনোবাই কম পৰিমাণে কোনোবাই মজলে ধৰণে কোনোবাই অত্যাধিক ভুগিবলগীয়া হয় কাৰণ তেওঁলোকে জীৱনৰ পদূলিত এজোপা বিষ গছৰ পুলি ৰোপণ কৰে আৰু সেই বিষ গছৰ পুলিজোপাই এদিন ফলে ফুলে জাতিষ্কাৰ হৈ বিৰাট বটবৃক্ষত পৰিণত হয় সেই বটবৃক্ষ বিষ গছৰ পুলি গছডালে ফলে ফুলে জাতিষ্কাৰ হ'ব আৰু সেই ফল ফুল তেওঁলোকৰ নাতি পুতিলৈকে জন্মে জন্মান্তৰে ভোগ কৰিব গতিকে সেই ব্যাস সদায় হিংসা কাৰ্যৰ পৰা আঁতৰি থকা উচিত হিংসা ধৰ্ম কেতিয়াও মানৱৰ কল্যাণ ধৰ্ম হ'ব নোৱাৰে আৰু কোনো এটা জাতি মাংস খাই জীয়াই নাথাকে আজি পৃথিৱীত যিসমূহ জাতিয়ে আজি সভ্যতাৰ শিখৰত আৰোহণ কৰিছেগে যিবিলাক জাতিক আজি শ্ৰদ্ধাৰ দৃষ্টিৰে চোৱা হয় যিসকলৰ আজি জ্ঞান গৰিমা সন্ধান আজি পৃথিৱীৰ চৌদিশে বিৰাজমান তেওঁলোকে কেৱল মাংস খাই জীয়াই আছে নেকি চাওকচোন তেওঁলোকৰ জীৱন আজি যিবোৰ সভ্য জাতি তেওঁলোকৰ শিক্ষা তেওঁলোকৰ জ্ঞান তেওঁলোকৰ দৰ্শন তেওঁলোকৰ ঐতিহ্য তেওঁলোকৰ লিখনিৰ সমল তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ সংস্কাৰ তেওঁলোকৰ প্ৰথা আহকচোন অধ্যয়ন কৰক আমিষ খাদ্য খাই কেৱল আমিষ ভুজি জীৱ জন্তুহে জীয়াই থাকে যাক আমি কাৰ্নিভৰাছ বুলি কওঁ যাক আমি মাংসাহাৰী জীৱ কৰি কওঁ যেনে বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী ইত্যাদি আমি বাঘ শিয়াল নেকি বাৰু যে মাংস খাই কেৱল জীয়াই থাকিম গতিকে মাংসহাৰী জীৱ যিবোৰ অৰণ্যত থাকে তেওঁলোকেহে কেৱল মাংস খাই জীয়াই থাকে গতিকে কেৱল মাংস খাই জীয়াই থাকিলে এটা জাতিয়ে সভ্যতাৰ শিখৰত আৰোহণ কৰিব নোৱাৰে আমি সেইসকলৰ কথা কোৱা নাই যিসকলে এতিয়াও সভ্যতাৰ পোহৰ পোৱা নাই এতিয়াও কাপোৰ পিন্ধিবলৈকে শিকা নাই জুইৰ ব্যৱহাৰ শিকা নাই আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ যেনে জাৰুৱাসকল সেইসকলে কি খাইছে আমাৰ ক'বলগীয়া একো নাই কিন্তু মানুহ হ'ব লাগিলে মানৱীয়তা লাগিবগৈ দয়া কৰোণা আজি ত্যাগৰ ভাৱনা নোহোৱা কি হৈছে আমি যেতিয়াই মানুহৰ ধৰ্ম এৰি অৰণ্যৰ ধৰ্ম আমি পালন কৰিবলৈকে লৈছোঁ সেইকাৰণে মানুহৰ জীৱনত দয়া কৰোণা পৰোপকাৰ ত্যাগৰ ভাৱনা নোহোৱা হৈছে আৰু এনেদৰে এদিন শাকাহাৰীৰ পৰা সকলো মানুহ যেতিয়া পৃথিৱীত মাংসহাৰী হৈ যাব সেইদিনাখন পৃথিৱীত মনুষ্যত্বই লোপ পাব আৰু আমি আমাৰ সভ্যতা সংস্কৃতি সেয়া নিজে নিজেই নোহোৱা হৈ যাব সেয়েহে কৈছেগৈ যে কামনা বাসনাৰ বাবে মানুহে অজ্ঞানবশতঃ অন্য জীৱক আঘাত কৰে অন্য জীৱক কষ্ট কৰে তেওঁলোকে কেতিয়াও
মুক্তি পাব নোৱাৰে তেওঁলোকে কেতিয়াও পৃথিৱীৰ কল্যাণকাৰী হ'ব নোৱাৰে এই ধৰ্ম অৰ্থ কামে আতি কৰয় যতন কৃষ্ণ কথা অমৃতেবি মুখ সৰ্বক্ষণ আৰু যিবিলাকে কেৱল নিজৰ পেটটোৰ কথা জানে নিজৰ কেৱল ভৰণ পোষণৰ কথা জানে স্বজন তোষণ কৰে আত্মীয়ৰ বাদে বেলেগৰ কথা নাভাবে নিজৰ পেটটোৰ কথা ভাবেগে নিজৰ ভোক নিজৰ পিয়াহৰ কথা ভাবেগে তেওঁলোকে আনৰ কথা নাভাবেগে আৰু তেওঁলোক সদায় কৃষ্ণ বিমুখ হয় আত্মকেন্দ্ৰিক হয় অহংকাৰী হয় দুৰ্দণ্ডী হয় আৰু তেওঁলোকৰ মনত সদায় দুৰ্বাসনা থাকে দুৰ্ভাৱনা থাকে তেওঁলোকে কেতিয়াও শান্তিৰ কথা নাভাবে শান্তি কেনেকৈ পাব জীৱনত যেতিয়া শান্তি বিচাৰিব লাগিব শান্তি আৰু সুখ এনে বস্তু যাক বজাৰত কিনিবও নাপায় বিক্ৰী কৰিবও নোৱাৰে তেতিয়ালৈকে চিৰস্থায়ী শান্তিৰ কথা নাভাবে কেৱল শাৰীৰিক কামনা বাসনা পূৰণৰ কাৰণে ক্ষণস্থায়ী সুখৰ কথা ভাবে সেইসকলে কেতিয়াও আত্যান্তিক সুখ নাপায় সেইসকলে পৰমানন্দ হৃদয়ানন্দ স্বৰূপানন্দ কেতিয়াও নাপায় প্ৰেমানন্দ পাবলৈ স্বৰূপানন্দ পাবলৈ হৃদয়ানন্দ পাবলৈ পৰমানন্দ পাবলৈ ভূমানন্দ ৰূপী পৰমাত্মাক বিচাৰিব লাগিব আৰু ভূমানন্দৰ বিষয়ে তৈতৰীয় উপনিষদত কৈছে ভূমা মানে বিশাল ভগৱন্ত আকাশৰ দৰে বিশাল এই পৰিখনৰ পৰমাত্মাক যেতিয়া সৰ্বত্ৰ দেখিবগে আৰু তেতিয়া তেওঁ মনৰ আকাশ বিশালতাই চানি ধৰিব আকাশ পৃথিৱী জল জ্যোতি বায়ু ৰসাতল নদী নদ চৌপদ চতক আকাশ পৃথিৱী জল পৰ্বত পাহাৰ সমস্ততেই যেতিয়া তেওঁ ভগৱন্তৰ প্ৰতিবিম্বিতকৰণ দেখিবগে আৰু তেতিয়া তেওঁ তপ সফল হ'ব তেওঁৰ ধাৰণা সফল হ'ব আৰু সফলতাই তেওঁৰ হাতত ধৰা দিব আৰু সেই পৰিৱেশটো আহিব লাগিলেগে প্ৰথম তেওঁৰ নিজৰ ওপৰত কনফিডেন্স লাগিব আত্মবিশ্বাস লাগিব যাৰ আত্মবিশ্বাসেই নাই তেওঁক হীনমন্যতা নাপায় কি হ'ব আৰু হীনমন্যতা যেতিয়া লাগ দিবগে তেতিয়া তেওঁৰ আত্মহত্যাৰ পথলৈকে আৰু বেছি সময় নাথাকিব সেয়ে কোৱা হৈছে কি বুলি কৈছে ঠায়াতে বিষয়ানুপুংসম সংগস্তেষু পজয়তে হে সংগত সঞ্জয়তে কামাত ক্ৰোধা অভিজয়তে ক্ৰোধাত ভৱতি সন্মোহম সন্মোহত স্মৃতি বিভ্ৰমম স্মৃতি ভংসত বুদ্ধিনাশৌ বুদ্ধিনাশাত প্ৰণেস্বাতি হে সুধীসকল কপিল প্ৰভুৱে কোৱাৰ দৰেই কৃষ্ণই অৰ্জুনক কোৱাৰ দৰেই কৃষ্ণই উদ্ধৱক কোৱাৰ দৰেই আমি যেতিয়া ঈশ্বৰ ধাৰণাৰ পৰা আঁতৰি বিষয় বাসনাত ধ্যান কৰিম তেতিয়া আমি সংগ লাভ কৰিম সংগ মানে ভাল সংগ পটককৈ নাপায় কাৰণ সৎসংগ দুৰ্লভ আৰু অসৎ সংগত সদায় কামনা বাসনা চৰিতাৰ্থ কৰাৰ কথাই ওলায় আৰু যেতিয়া অপৰিণত অৱস্থাতে কোনো ছাত্ৰ ছাত্ৰীয়ে কামনা চৰিতাৰ্থ কৰিবলৈকে যাব তেওঁলোকে বিফল হ'ব আৰু কামনা চৰিতাৰ্থ কৰিবলৈ যেতিয়া বিফল হয় মনত তেতিয়া খঙৰ ভাৱ ৰুদ্ৰ ভাৱ আহে ক্ৰোধ হয় আৰু তেতিয়া মন মানসিকতাত কি আহে সন্মোহনীভাৱে ক্ৰিয়া কৰে কাৰণ তেওঁক মায়াই পাব আৰু যেতিয়া এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে নিজৰ অবৈধ কামনা পৰিপূৰণ কৰিবলৈকে গৈ বিফল হয় তেতিয়া তেওঁৰ মনৰ মানস পথত কি আহি পৰেগে সন্মোহন আহি পৰে আৰু যেতিয়া সন্মোহিত হৈ যায় অসৎ কৰ্মৰ প্ৰতি তেতিয়া কি হয় সন্মোহত বিভ্ৰম আৰু তেতিয়া তেওঁৰ বুদ্ধিনাশ হয় আৰু বুদ্ধিনাশ হ'লে বুদ্ধিৰ যিবোৰ বিৰোধী ভাৱনা আছেগে আৰু সেই ভাৱনা তেওঁ কিবা কৰে বুদ্ধিৰ বিৰোধী ভাৱনা কোনবোৰ অথবুদ্ধি হঠবুদ্ধি মন্দবুদ্ধি কুবুদ্ধি দৰ্পবুদ্ধি কল্পবুদ্ধি জল্পবুদ্ধি এই সুবুদ্ধি বা বাসুদেৱ বুদ্ধিৰ বিপৰীতে থকা যিবোৰ আমাৰ জীৱনৰ শত্ৰু সেই শত্ৰুবিলাকে যেতিয়া এগৰাকী ছাত্ৰক বা এগৰাকী ছাত্ৰীক আক্ৰমণ কৰিব মোহাচন্ন কৰিবগে সন্মোহিত কৰিব তেতিয়া তেওঁ লক্ষ্য উদ্দেশ্যৰ পৰা তেওঁ কক্ষচ্যুত হ'ব বিভ্ৰান্ত হ'ব আৰু তেওঁ হীনমন্যতাত ভুগিবলৈকে আৰম্ভ কৰিব ইনফিৰিটি কমপ্লেক্স ছাফাৰিং ফ্ৰম দি ইনফিৰিটি কমপ্লেক্স যেতিয়া মনত ত্যাগৰ ভাৱনা নাথাকিব তেতিয়া এই ভাৱনা আহে আৰু
এই যেতিয়া বুদ্ধি নাশ হ'ব তেওঁৰ তেতিয়া কি হ'বগৈ স্মৃতি নাশ হ'বগৈ আৰু যেতিয়া স্মৃতি শক্তি নাশ হ'বগৈ স্মৃতি শক্তি নাশ হ'লেগৈ এটা প্ৰজন্ম ধ্বংস হ'ব আৰু এটা প্ৰজন্ম কেনেকৈ তিল তিলকৈ ধ্বংস হয় দুসংগত পৰি তাকেই কৃষ্ণই উদ্ধৱক কৈছেগৈ কৃষ্ণই অৰ্জুনকো কৈছে আৰু কপিল প্ৰভুৱে মাতৃক কৈছেগৈ যে শিশুকালৰ পৰাই যদি এটি শিশুক সংস্কাৰ দিয়ে নহয় তেতিয়াহ'লে সেই শিশুৱে ভৱিষ্যতে ব্যভিচাৰ কৰিবই দুৰাচাৰী হ'বই আৰু সমাজৰ বাবে তেওঁ আমনিদায়ক হ'ব গতিকে বাঁহ কোমলীয়াতে ভাজ দিব পাৰি পুৰত বা ভাজ দিব লগা ভঙাটো খাটাং গতিকে কামনাবশতঃ সংসাৰত সন্তান আনিলেই নহ'ব সন্তান যদি আহিল সেই সন্তানক কেনেকৈ মানুহ বনাব পাৰি সেই সন্তানক কেনেকৈ মানৱ গুণখিনি দিব পাৰি মানৱীয় প্ৰমূল্যবিধৰ যদি শিশুকালৰ পৰা যদি নিশিকায় তেতিয়াহ'লে সেই সন্তান যদি অধপাতে যায় সেই সন্তান যদি দুৰাচাৰী হয় তাৰ বাবে কিন্তু পিতৃ মাতৃয়েই জগৰীয়া হ'ব গতিকে উঠি অহা প্ৰজন্মক কেৱল আপোনালোকে উচ্ছৃংখল হৈছে বুলি দুখ জাপি দিলেই নহ'ব আপোনালোকে নিজকেই চাওকচোন পাৰিছেনে সংস্কাৰ দিব গতিকে এটি শিশুক যদি ঘৰখনে সংস্কাৰ নিদিয়ে তেতিয়াহ'লে তেওঁ বেবিচাৰী হোৱাটো খাটাং কাৰণ মনত ৰাখিব আপোনালোকে ঘৰখনেই শিক্ষাৰ কঠীয়াতলী হোম ইজ দ্য প্ৰাইমেৰী ক্ৰভিল অফ দ্য এডুকেশ্যন মাতৃৰ কোলাত এই শিক্ষাৰ যাত্ৰা আৰম্ভ হয় আৰু জীৱনৰ বিয়লি বেলিকা যেতিয়া শেষ নিশ্বাস ত্যাগ কৰে সি সামৰণি হয় গতিকে শিক্ষাৰ অন্ত নাই প্ৰথম ক্ৰেডেল টু ডেথ মাতৃগৰ্ভৰ পৰা ভূমিষ্ঠ হোৱাৰ দিনাখন শিক্ষা আৰম্ভ হয় আৰু জীৱনৰ শেষ সন্ধিয়া যেতিয়া শেষ নিশ্বাস ত্যাগ কৰে আমি এটা ভাষাত ক'বলৈ গ'লে গৰ্ভস্থ সন্তানে যেতিয়া ভূমিষ্ঠ হয় প্ৰথমবাৰ যেতিয়া প্ৰাণবায়ু গ্ৰহণ কৰে শিক্ষা আৰম্ভ আৰু শেষবাৰৰ বাবে যেতিয়া নিশ্বাস ত্যাগ কৰে সেয়া তেওঁৰ এই জীৱনৰ শিক্ষা শেষ সময় হ'ল আমাৰ আটাইতকৈ ডাঙৰ শিক্ষক জীৱনটো বৰ চুটি এ লিটিল বিট ইউনিক টাইম বাট বৰ'ড ফ্ৰম দ্য গড অফ দ্য হেল্থ মৃত্যুৰ দেৱতাৰ হাতৰ পৰা ধাৰ কৰি অনা অকণমান সময় গতিকে এই সময়খিনি যে সাৱধানে খৰচ নকৰে যে সময়ক গুৰুত্ব নিদিয়ে সময়টোক এনেকৈ পিটিব যে তেওঁ কেতিয়াও আৰু পোন হৈ থিয় হ'ব নোৱাৰিব কাৰণ মনত ৰাখিব মানুহ এনে এটি অদ্ভুত প্ৰাণী যিয়ে জীৱনৰ পুৱা বেলা 4খন ভৰিৰে খোজকাঢ়ে জীৱনৰ দুপৰীয়া 2খন ভৰিৰে খোজকাঢ়ে জীৱনৰ বিয়লি বেলিকা 3খন ভৰিৰে খোজকাঢ়ে আৰু জীৱনৰ কাল সন্ধিয়াত 4খন কান্ধত 8খন ভৰিৰ ওপৰত উঠি শ্মশান যাত্ৰা কৰে সেই মানুহ কেঁচুৱা অৱস্থাত 4খন ভৰিৰে খোজ নাকাঢ়েনে ডেকা অৱস্থাত 2খন ভৰিৰে খোজ নাকাঢ়েনে আদহীয়া হ'লে তেওঁক এটা লাঠি লগা নহয়নে যিদিনাখন তেওঁ শেষ নিশ্বাস ত্যাগ কৰিবগৈ সেই নশ্বৰ দেহাটোক নৈৰ পাৰলৈ শ্মশানলৈ 4জন মানুহে কান্ধত লৈ যায় এখন বাঁহৰ খাঙিত আৰু সেই অদ্ভুত প্ৰাণীটোৱে হ'ল মানুহ একো নাই গতিকে আহক আমি গৰ্ব অহংকাৰ চঞ্চলতা বৈষম্যতা হীনমন্যতা ত্যাগ কৰি এক কৃষ্ণৰ নামত এক ঈশ্বৰৰ নামত এখন আকাশৰ তলত এখন পৃথিৱীত আমি এক মানৱ সন্তান বুলি আমি এক হওঁ মনৰ দুৰ্ভাৱনা ত্যাগ কৰক উচ্চাত্মিকা নিচাত্মিকভাৱে ত্যাগ কৰক দেখিবগৈ আপোনাৰ জীৱন বাটত ফুল ফুলি উঠিছেগৈ আপোনাৰ জীৱন বাটত থকা কণ্টক আঁতৰি গৈছে গতিকে ইমান সুন্দৰ কথাবোৰ কপিল প্ৰভুৱে মাতৃ দেৱহতী কৈছেগৈ ও সেহি ভগৱন্ত তুমি হে মহামহেশ্বৰ হে শক্তিদাৰে সৃষ্টি সৃষ্টি ও কৰাণী নিৰন্তৰম অতৰ্ক মহিমা শক্তি তোমাত আশ্ৰয়ম বাস্তৱত তজু কিছু কৃত নাহি কয়ম তথাপি জীৱন ভোগম সাধিবা কমনে ও মুহূৰ্ত মাত্ৰকে সজাম জগততে খনে প্ৰলয়ত ইটো বিশ্বম যাহাৰ উদৰে ও সংকুচিতভাৱে আছে লেক নিৰন্তৰে হে মাতৃ ঈশ্বৰৰ মহিমা ঈশ্বৰৰ শক্তি হে তৰ্কৰ অতীত বিয়ণ্ড দি ইমাজিনেশ্যন অৰ দ্য আউট অফ ইমাজিনেশ্যন কল্পনাৰ অতীত ভাৱনাৰ অতীত ৰমণৰ অতীত ধাৰণাৰ অতীত আকাৰৰ অতীত ৰঙৰ অতীত চিন্তনৰ অতীত যিজন সেইজনে পৰমেশ্বৰ পৰমাত্মা গতিকে সেই তেওঁৰ মহিমা অতৰ্ক সেয়েহে সন্ত বৈষ্ণৱে এটা কথাই ভাবে যে ঈশ্বৰতে আমাৰ চিন্তা আৰম্ভ আৰু ঈশ্বৰেই আমাৰ চিন্তাৰ শেষ অনন্ত
যাৰ কথা ভাবি অন্ত কৰিব নোৱাৰি আৰু সেই অতৰ্ক মহিমাযুক্ত ঈশ্বৰক আমি স্বীকাৰ কৰিব লাগে আৰু পৰমাত্মা পৰমেশ্বৰক স্বীকাৰ কৰি লোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱীৰ ভজনৰ প্ৰয়োজন নাই বুলি ভাগৱতৰ প্ৰাৰম্ভতে শুকদেৱে পৰীক্ষিত কৈছে শ্ৰীমদ্ ভাগৱতে মহামুনিকৃতে কিংবা পৰিৰীশ্বৰঃ সদ্যা হৃদ্য অৱৰুদ্ধতে কৃত্তিবি শুশ্ৰূষবি তৎসনাৎ হে ৰাজন মোৰ পিতৃ শ্ৰীমদ্ ভাগৱত ৰচনা কৰা ব্যাসদেৱে মোক পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি কৰি দিলে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ পূজাৰ আদৰি লোৱাৰ কোনো প্ৰয়োজন নাই গতিকে যিজনে এই কথাষাৰ জানে তেওঁ আটাইতকৈ চতুৰ লোক গতিকে আহক আপুনি সকলোৱে ক্ষুদ্ৰ দেৱ দেৱী ভজনৰ ঊৰ্ধত পৰমেশ্বৰ পৰমাত্মাক কপিল প্ৰভুৱে মাতৃদেৱহতী কোৱাৰ দৰে আদৰি লওক কাৰণ ঈশ্বৰক ভজনা কৰাৰ পিছত অন্য ক্ষুদ্ৰ দেৱ দেৱীক পৃথকে ভজনা কৰাৰ কোনো প্ৰয়োজন নাই কলি যুগ ভাৰতবৰ্ষ নৰতনু দেহা একশৰণ হৰিনাম ধৰ্মত আশ্ৰয় গ্ৰহণ চাৰিটা শিকি লগ লাগি 16 আনা উচল হ'ব আপোনালোকৰ জীৱন ধন্য হ'ব আৰু এই পৃথিৱীলৈকে যন্ত্ৰণা লাভ কৰাৰ কাৰণে আৰু পুনৰবাৰ অহাৰ আপোনালোকৰ প্ৰয়োজন নাই ইউ জেগাৰ তাম্ৰীশ কামায়ন্তে ব্যাসে খুব কৈছে হেৰা আৰু জানো তুমি আকৌ এবাৰ জন্ম লাভ কৰি আৰু এগৰাকী মাতৃক কষ্ট দিয়াৰ তোমাৰ অধিকাৰ আছে গতিকে হে সুধীসকল মায়ানিদ্ৰাৰ পৰা জাগি উঠক আৰু মায়ানিদ্ৰাৰ পৰা জাগি আহক আমি অলপ সতৰ্ক হওঁ আৰু এই বাণীৰে আপোনালোকে শেষত যেনেদৰে দেৱহূতি মাতৃয়ে কি পালেগে মুখ্য লাভ কৰিলেগে আৰু এনেদৰে সাংখ্য দৰ্শন স্বৰূপ দৰ্শন সমস্তখিনি জানি দেৱহূতি মাতৃয়ে পুত্ৰ কপিলৰ কথাৰে তেওঁ কি পালেগে মুখ্য লাভ কৰিলেগে আৰু তেওঁ ইমান সুন্দৰ স্তৰলৈকে উন্নীত হ'ল যে নিজৰ শৰীৰ পৰ্যন্ত পাহৰি শেষত পুত্ৰৰ বাক্যৰে তেওঁ মুক্তি লাভ কৰিবলৈকে সক্ষম হ'ল হে ৰাম দেৱহূতি দেৱী কৃষ্ণ পদসেৱী মুকুট ভৈলা যথাত সিদ্ধ পদ নাম নাহি কেয়ো পাম ও ক্ষেত্ৰ এক ভৈলতাত মহাপুণ্যতম ক্ষেত্ৰ মনোৰম ত্ৰৈলোক ভৈল প্ৰখ্যাত হো তাৰ নৰচয় মৰিষি দয় পাতক কৰিবি ঘাট যুগ বলে যিটো মন শুদ্ধ কৰি এৰিলন্ত কলে বৰ সেই দেহতান ভৈল এক নদী নাহি তাৰ পতন্তৰ সেই দেহতান ভৈল এক নদী নাহি তাৰ পতন্তৰ নামত সিদ্ধিদা বিনা সেয় বিদ্যা সিদ্ধ সব সেৱা কৰে হে কপিল প্ৰভুৰ মহিমা প্ৰচুৰ হে শুনিয়া কয়াত পৰে পুত্ৰৰ বাক্যৰে এনেদৰে একাত্মা হৈ পৰমাত্মাৰ চৰণত নিজকে সমৰ্পণ কৰি দি দেৱহূতি মাতৃয়ে নিজৰ তনু ত্যাগ কৰিলে আৰু ঈশ্বৰত বিলীন হৈ গ'লগৈ আৰু শেষত তৃতীয় স্কন্ধৰ সামৰণি বেলিকাত পুনৰ আপোনালোকক অনুৰোধ কৰিছোঁগৈ প্ৰত্যেক দিনেই আপোনালোকে কাই বাক্যমন অৰ্পণ কৰি দিয়ক ঈশ্বৰৰ চৰণত বিক্ৰয় হৈ যাওক নাম ধন সাৰোগত কৰি লওক দেখিবগৈ আপোনালোকতকৈ আৰু আনন্দিত কোনো নাই ও ৰাম যিটো লোক সমস্তৰ ও যেনেমতে প্ৰীতি কৰ তাক মই কৰিছোঁ যতন বৈষ্ণৱ সন্তোষ ভৈলে ঈশ্বৰ কৃষ্ণৰ পাৱে ও নিত্য হুৱে ভকতি বৰ ধন এতেকে সাধুৰ প্ৰীতি খাদি বাক প্ৰেম ভাৱে সংক্ষেপতে কিছু অৰ্থ স্বয়ং সিটো দুখ পৰিহৰি শুনিও কওঁ যত্ন কৰি হে মাধৱৰ কথা সোধা হয় আৰু এনেদৰে শেষত মৈত্ৰে বিদুৰক কৈছেগৈ যে ঈশ্বৰৰ কথাখিনি সৰহক বুলি অন্য কথা সামৰি সংক্ষেপে আপোনাক কোৱা হ'ল গতিকে এই সংক্ষেপ কৰোঁতে যদি কিছু দুখ হৈছেগৈ তাক আপোনালোকে ক্ষমিব আৰু আমি সেই সময়ৰ প্ৰতি লক্ষ্য ৰাখি
বৃহৎ কলেবাৰৰ এই তৃতীয় স্কন্ধটিক সংক্ষেপতে প্ৰয়োজনীয় অংশখিনিলৈকে আমি আগবাঢ়ি গ'লোঁ আৰু এনেদৰে আমি বাকী খণ্ডবোৰলৈকে আগবাঢ়ি যাম আৰু আশা কৰিম বিশ্বাসে মিলাই হৰি খণ্ডটি চাই পেলাই আপোনালোকে আনন্দিত হ'ব, আহ্লাদিত হ'ব, উপকাৰ পাব আৰু এই অনুষ্ঠানটি চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাই আজিৰ খণ্ডটি ইমানতে সামৰণি কৰা হৈছে। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। অপৰাধ বিনাশন্ত জনাম নানান জানি নামে পখিলিখন আন গতি নাহিকে মানে অপৰাধ ক্ষমা কৰি তুমি দেখিলে হৰি মোক ৰক্ষা কৰিছ ন, মোক ৰক্ষা কৰিছ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 হৈ আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি ৰাম কৃষ্ণ। প্ৰায় এঘণ্টা সময় ইমান সুন্দৰকৈ পাঠ আৰু ব্যাখ্যা আগবঢ়াইছে দীপক ব্ৰহ্মবাপে। আমি তেখেতলৈ কৃতজ্ঞতাৰ সেৱা জনাইছোঁ, লগতে আমাৰ অমল চাংমাই বাপুলৈ ধন্যবাদ জনাইছোঁ। আমাৰ হেণ্ডি 24 গুৰুগৃহৰ পৰা আৰম্ভ হোৱা ধাৰাবাহিক এই অনুষ্ঠান অব্যাহত থাকিব। আজিৰ খণ্ডটিৰ পৰা আমি বিদায় ল'ব লাগিব। কাইলৈ আকৌ এই তৃতীয় স্কন্ধৰ পৰৱৰ্তী অংশ আপোনালোকলৈ আগবঢ়াম দীপক ব্ৰহ্মবাপুৰ জৰিয়তে। আজিৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোক সকলো ভালে থাকক। কৃষ্ণ।